গোহালি গৰু আছোঁ ৰাতি 11টা বজাৰ পৰা এতিয়া 4:30 বাজিছে ৰাতিপুৱা। গৰু পোহা ইমান সহজ নহয়। এয়া আমাৰ গৃহিণী টোপনিয়ে বহি আছে। এয়া এই জগিলে এনেকৈ ৰৈ আছোঁ। বৰ্তমান তাই জল সৰা নাই, জল সৰিব, জল আহি আছে, অলপ সৰিবলৈ আছে। আমাৰ এই গোহালি ৰখীয়া বুঢ়ী, এই বুঢ়ী মা এজনী আমাৰ আই দেই, মহালক্ষ্মীয়ে নাম। এইজনী কলি, বাকী আমাৰ মৌমিতাহঁতো শুই আছে গোটেইবোৰ। এইজনী লিলি শুই আছে। এই জগিলে এই 2025 নৱেম্বৰত জগিছিলে আৰু এতিয়া 2026 জানুৱাৰী 2 তাৰিখে জগিছে, 3 তাৰিখে জগিছে। কুকুৰাজুৰ ওচৰত ধৰি থৈছোঁ, তাৰপিছত তেনেকৈ কিমান কষ্ট হয় চাওক। ৰাতিটো খোৱা নহয়, ৰাতি গৰু জগিলে কিমান কষ্ট কৰিবলগীয়া হয়। পোৱালিটোকো এনেকৈ বস্তা দি থৈছোঁ, তাইকো তাইকো সেকি থৈছোঁ, এনেকৈ জুই ধৰি থৈছোঁ যাতে গৰম পাই থাকে। আৰু এনেই গোহালিটো বিৰাট ঠাণ্ডা বুলিবলৈ নাই বাৰু, চবফালে বেৰি কৰি থৈছোঁ ধুনীয়াকৈ, চবফালে বেৰি থৈছোঁ, চব বেৰা আছে এইবোৰ। এয়া জুই ধৰি থৈছোঁ, এয়া জুই ধৰি থৈছোঁ, সেইকাৰণে মানে গৰম ধুনীয়াকৈ গৰুবোৰ আজি শুইছে, গোটেই গোহালি গৰম হৈ আছে। এয়াই আমাৰ সৰু গোহালি অঞ্জী ফাৰ্ম। আমাৰ এয়া এই বছৰৰ প্ৰথম এয়া পোৱালি এইটো।